মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছ টেক্সটবুকখনৰ লেসন 1ত অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল নামৰ যেটো পয়েম দিয়া আছে তাৰ 13ৰ পৰা 17 লৈকে এই পাঁচটা এক্টিভিটি। এতিয়া আহাচোন 13ত কি দিয়া আছে আমি চাওঁ। 13ত আছে read the following conversation. Rewrite the conversation changing the underlined words into their short forms. ইয়াত কোৱা হৈছে তলত যিবিলাক কথোপকথন দিয়া আছে। কনভাৰসেশ্যন মানে হৈছে কথোপকথন। দুজনৰ মাজত যেতিয়া কথা বতৰা হয় তেতিয়া সেইখিনিক আমি কনভাৰসেশ্যন বুলি কওঁ। আৰু তলত কিছুমান কথোপকথন দিয়া আছে আৰু সেইসমূহ তোমালোকক পঢ়িবলৈ কৈছে। আৰু ৰিৰাইট মানে পুনৰ লিখা। দা কনভাৰসেশ্যন কথোপকথনখিনি পুনৰ লিখিবলৈ কৈছে। চেঞ্জিং দা আণ্ডাৰলাইনড ৱৰ্ডছ আৰু যিবিলাক শব্দত তলত আঁচটনা আছে সেই শব্দবিলাকৰ শৰ্ট ফৰ্ম লিখিবলৈ কৈছে বা ছুটিকৈ লিখিবলৈ কৈছে। ইয়াত তোমালোকে দেখিছা ৰুণজুনে কৈছে হেল্ল' হাউ আৰ ইউ। হেল্ল' হাউ আৰ ইউ তোমাৰ কেনে। ৰুণজুনে কৈছে কাক কৈছে ৰিয়াজক। ৰিয়াজে কৈছে আই এম ফাইন মোৰ ভাল। এতিয়া তোমালোকে ইয়াত দেখিছা আই এমত আণ্ডাৰলাইন কৰি থোৱা আছে, আঁচ টানি থোৱা আছে তলত। আৰু তাৰপিছত আকৌ ৰুণজুনে কৈছে কেন ইউ হোল্ড দ্য বেগ ফৰ মি। ৰুণজুনে কি কৈছে তুমি মোৰ বেগটো ধৰি দিব পাৰিবানে মোৰ কাৰণে। তেতিয়া ৰিয়াজে কৈছে ছৰি আই কেনট। তোমালোকে দেখিছা ইয়াত কেনটত আণ্ডাৰলাইন কৰা আছে। তেতিয়া ৰিয়াজে ক'লে দুখিত মই নোৱাৰিম। ইট ইজ হেভি। কি কৈছে হেভি মানে হৈছে গধুৰ। ইট ইজ হেভি। ইট ইজ হেভি সেইটো বেগটো গধুৰ বুলি কৈছে। এতিয়া তোমালোকৰ কাৰণে মই শ্বৰ্ট ফৰ্মকেইটা এনেদৰে লিখি থৈছোঁ ইয়াত। যিহেতু তোমালোকে আই এমৰ শ্বৰ্ট ফৰ্মটো তোমালোকৰ এনেদৰে হ'ব আই এম হ'ব। ৰুণজুন আকৌ তোমালোকে লিখিলে এনেদৰে লিখিবা ৰুণজুন হেল্ল' হাউ আৰ ইউ। ৰিয়াজে যিহেতু শ্বৰ্ট ফৰ্মত কৈছে ৰিয়াজ আই এম ফাইন। এইটো তোমালোকে শ্বৰ্ট ফৰ্মত লিখিলে এনেদৰে লিখিব লাগিব। তাৰপিছত আকৌ ৰুণজুনে কি কৈছে কেন ইউ হোল্ড দ্য বেগ ফৰ মি। তুমি মোৰ কাৰণে বেগটো ধৰি দিব পাৰিবানে। ৰিয়াজে কি কৈছে ছৰি দুখিত আই কাণ্ট। তোমালোকৰ কেনটৰ শ্বৰ্ট ফৰ্মটো এইদৰে হ'ব কাণ্ট হ'ব আই কাণ্ট। আৰু তোমালোকৰ ইট আৰু ইজত আণ্ডাৰলাইন কৰা আছিলে আৰু ইট ইজটো যদি তোমালোকে শ্বৰ্ট ফৰ্মত লিখা এইটো হ'ব এনেকৈ ইটছ হেভি কাৰণ বেগটো গধুৰ। এনেদৰে হ'ব। ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বুজি পালা। এইবাৰ আহা এক্টিভিটি নাম্বাৰ 14লৈ। 14ত কোৱা হৈছে কমপ্লিট দ্য ফলোইং। তলত দিয়াবোৰ সম্পূৰ্ণ কৰা। ইউ মে চুজ words given in the box. Rewrite the complete sentence. কি কৈছে তলত দিয়াবোৰ সম্পূৰ্ণ কৰিবলৈ কৈছে তোমালোকক। আৰু তোমালোকৰ কাৰণে কিছুমান ৱৰ্ড দিয়া আছে ইয়াত ৰাইট সাইডে তোমালোকে এটা বক্স দেখিছা আৰু এই বক্সটোত কিছুমান ৱৰ্ড দিয়া আছে আৰু এই ৱৰ্ড কিছুমান দিয়া আছে আৰু এই ৱৰ্ডবোৰেৰে তোমালোকে এই খালী ঠাইসমূহ কমপ্লিট কৰিব লাগে, পূৰ কৰিব লাগে। এতিয়া ইয়াত কিনো ৱৰ্ড দিয়া আছে আমি চাওঁচোন। প্ৰথমতে আছে বাৰ্ক, নোজ, প্লে, ড্ৰিংক, মেন। তোমালোকৰ এই শব্দখিনি তোমালোকে বুজি পাব লাগিব। বাৰ্ক মানে হৈছে কুকুৰে ভোকা, নোজ মানে নাক, প্লে মানে খেলা, ড্ৰিংক মানে পি খোৱা আৰু মেন মানে মানুহ। এতিয়া তোমালোকক ইয়াত কি কৈছে চোৱা। 1 নম্বৰত দিয়া আছে ফুড ইজ টু ইট।
এজ ৱাটাৰ ইজ টু তোমালোকে খাবৰ কাৰণে তোমালোকৰ কি আছে আহাৰ আছে খাদ্য ফুড মানে খাদ্য বা আহাৰ আহাৰ আমি কি চুবাই খাওঁ নহয়নে আহাৰ খাবৰ কাৰণে খোৱাৰ কাৰণে যিদৰে আহাৰ সেইদৰে কি কৈছে ৱাটাৰ ইজ টু ড্ৰিংক সেইদৰে যিদৰে আহাৰ চুবাই খায় বা খায় ঠিক তেনেকৈ পানী কি কৰে ড্ৰিংক কৰে পি খায় পানী পি খায় এবাৰ বি নম্বৰটোত তেতিয়াহ'লে তোমালোকে ইয়াত কি লিখিলা এইটো তোমালোকে ড্ৰিংকটো ইয়াত ইউজ কৰিলা এবাৰ বিত কি দিয়া আছে বাৰ্ড ইজ টু চিং এজ ডগ ইজ টু তোমালোকৰ হ'ব ইয়াত হ'ব বাৰ্ক চৰাই যেনেদৰে গান গায় ঠিক তেনেকৈ কুকুৰে কি কৰে কৈছে ভুকে আমি চৰাই যিবিলাক কল কাকলি সেইবিলাকক আমি গান গোৱা বুলি ক'ব পাৰোঁ আৰু ঠিক তেনেকৈ কুকুৰে ভুকে বুলি কৈছে বাৰ্ক মানে হৈছে কুকুৰে ভুকা চি নম্বৰ আৰ্থ ইজ টু গড এজ মেচিন ইজ টু মেন মেন মানে হৈছে মানুহ ইয়াৰ অৰ্থটো হৈছে আৰ্থ ইজ টু গড আৰ্থ মানে হৈছে পৃথিৱীখন কিহৰ বুলি কৈছে ভগৱানৰ সৃষ্টি বা ভগৱানে বনোৱা বুলি কৈছে সৃষ্টি আৰু ঠিক সেইদৰে মেচিন ইজ টু মেন আৰু মেচিনবিলাক কোনে বনাইছে মানুহে এতিয়া তোমালোকে এইটো বুজি পালা এইবাৰ আহা ডি নম্বৰলৈ চাইট ইজ টু আইজ এজ স্মেল ইজ টু নোজ ইয়াত কি কৈছে চাইট মানে ইয়াত চোৱা বুজাইছে চোৱা মানে কিহেৰে চাই বুলি কৈছে চকুৰে চাই ঠিক তেনেকৈ নাকেৰে কি কৰে গোন্ধ লয় স্মেল মানে গোন্ধ লোৱা চাইট ইজ টু আইজ চকুৰে চাই এজ স্মেল ইজ টু নোজ আৰু নাকেৰে গোন্ধ লয় ইয়াত কৈছে ই নম্বৰ প্ৰেয়াৰ ইজ টু প্ৰে এজ গেমছ ইজ টু প্লে কি কৈছে আমি প্ৰাৰ্থনা যিবিলাক সংগীত আছে সেইবিলাক আমি প্ৰাৰ্থনা হিচাপে গাওঁ নহয়নে ঠিক তেনেকৈ যিবিলাক খেল আছে সেইবিলাক আমি খেলোঁ এইবাৰ আহা 15 এক্টিভিটি নাম্বাৰ 15লৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি নিশ্চয় বুজি পালা এইবাৰ 15ত কি আছে চোৱাচোন ৰাইট টু ৱৰ্ডছ এণ্ডিং উইথ MB কি কৈছে দুটা শব্দ তোমালোকক লিখিবলৈ কৈছে আৰু শেষ কিহেৰে হ'ব লাগিব বুলি কৈছে M আৰু B আখৰ দুটাৰে শেষ হ'ব লাগিব যিটো তোমালোকে ৱৰ্ড লিখিবা তাৰ শেষত M আৰু B থাকিব লাগিব মই ইয়াত তোমালোকৰ আগতে লিখা শব্দকেইটা হৈছে থাম্ব মানে বুঢ়া আঙুলি আৰু ডাম্ব মানে যি মানুহে কথা ক'ব নোৱাৰে বা মুখেৰে মাতিব নোৱাৰে সেই মানুহবোৰক কি বুলি কয় ডাম্ব বুলি কয় আৰু থাম্ব মানে হৈছে বুঢ়া আঙুলি তোমালোকৰ হাতৰ যিটো বুঢ়া আঙুলি সেইটোক থাম্ব বুলি কয় আৰু মুখেৰে মাতিব নোৱাৰা মানুহক ডাম্ব বুলি কয় আমি এতিয়া নতুনকৈ দুটা শব্দ লিখিব লাগে কি তোমালোকে বেলেগ শব্দও লিখিব পাৰিবা মই লিখি দিছোঁ ইয়াত কম্ব মানে হৈছে ফণি COMB কম্ব আৰু লেম্ব LAMB লেম্ব মানে হৈছে ভেড়া পোৱালি কম্ব মানে হৈছে ফণি ছাত্ৰ ছাত্ৰীসকল এইবাৰ আহা এক্টিভিটি নাম্বাৰ 16লৈ 16ত কৈছে সে এজ ফাষ্ট এজ ইউ কেন তোমালোকক যিমান পাৰা সিমান খৰকৈ এই ৱৰ্ডকেইটা ক'বলৈ কৈছে এই ৱৰ্ডকেইটাই প্লুৰেল নাম্বাৰ প্ৰকাশ কৰিছে ইয়াত লিখা আছে 20 পিচ চিজ কিজ 20 মানে হ'ল মৌমাখিবোৰ পিচ মানে হ'ল মটৰ মাহবোৰ চিজ মানে সাগৰবোৰ আৰু কিজ মানে হ'ল চাবি কুচা বা চাবিবোৰ এতিয়া নাও ৰাইট দ্য নেমছ অফ 4 থিংছ এণ্ডিং উইথ এছ তোমালোকক 4টা নাম লিখিবলৈ কৈছে যি নেকি একেবাৰে শেষত এছ আখৰটো লাগিব টু মিন মোৰ দেন ওৱান আৰু
এছ আখৰটো লাগিলে তোমালোকৰ কি অৰ্থ প্ৰকাশ পাব এটাতকৈ বেছি শব্দটোৱে অৰ্থ প্ৰকাশ কৰিব মই ইয়াত তোমালোকৰ বাবে লিখি দিছোঁ বয়জ মানে ল'ৰাবোৰ ডগছ মানে কুকুৰবোৰ বলছ মানে আমি খেলা বলবোৰ প্লান্টছ মানে সৰু গছপুলিবোৰ এতিয়া এক্টিভিটি নাম্বাৰ 17ত কি দিয়া আছে চোৱা কমপ্লিট দ্য ফলোইং বাই ইউজিং এণ্ড বাট চ' অৰ দেয়াৰফৰ আৰু ইয়াত কোৱা হৈছে তলৰ শব্দবোৰ এইকেইটা শব্দৰে তলৰ বাক্যবোৰ এইকেইটা শব্দৰে তোমালোকে কমপ্লিট কৰিব লাগে পূৰ কৰিব লাগে এণ্ড বাট চ' আৰু দেয়াৰফৰ এণ্ড মানে হৈছে আৰু বাট মানে কিন্তু চ' মানে সেয়েহে আৰু দেয়াৰফৰ মানে সেইকাৰণে তোমালোকক ইয়াত দিয়া আছে হোপ দ্য গ্ৰাছ হপাৰ মানে ফৰিং হোপ নামৰ এটা ফৰিং এণ্ড ইয়াত হ'ব এণ্ড মানে আৰু গ্ৰাছ হপাৰ নামৰ এটা ফৰিং আৰু এনি নামৰ এটা পৰুৱা বন্ধু আছিল বা বন্ধু হয় মানে এনি দ্য এণ্ড আৰ ফ্ৰেণ্ডছ সিহঁত দুইটা বন্ধু হোপ স্পেণ্ডছ অল হিজ টাইম ছিংগিং এণ্ড ডান্সিং হোপে কি কৰে তাৰ সময়খিনি গান গায় আৰু নাচি কটায় বাট কিন্তু এনি লভছ টু ৱৰ্ক অল দ্য টাইম এনিয়ে কি কৰে সকলো সময় গোটেই সময়খিনি কাম কৰি ভাল পায় কাম কৰি কটাই ভাল পায় এতিয়া তোমালোকে ইয়াত এণ্ড আৰু বাট ইউজ কৰিছা নহয়নে বাৰু তোমালোকে নিশ্চয় বুজিছা আশা কৰিছোঁ এবাৰ বি নম্বৰ সেন্টেন্সটোলৈ আহা বি নম্বৰত কি আছে এনি ৱাজ বিজি ইন সামাৰ মানে গৰমৰ দিনত এনি নামৰ পৰুৱাটো ব্যস্ত হৈ আছিল কৈছে চ' সেয়েহে হপ ডিড নট মিট হাৰ সেয়েহে হপ নামৰ ফৰিংটোৱে এনিক লগ নাপাইছিল এতিয়া ইয়াত চ' খাইছে কাৰণ সেয়েহে শব্দটো ইয়াত প্ৰকাশ পাইছে এতিয়া চ' মানে সেয়েহে চি নম্বৰ বট বিগ এণ্ড স্মল ক্ৰিয়েচাৰ্ছ আৰ মেড বাই গড বাট বিল্ডিংছ আৰ নট কি কৈছে বট মানে দুয়োটাই বট বিগ এণ্ড স্মল সৰু আৰু ডাঙৰ দুয়োটাই ডাঙৰ আৰু সৰু দুয়োটাই কি দুয়োটা প্ৰাণীয়ে বা জীৱই সৰু আৰু ডাঙৰ সকলোবোৰ জীৱই আৰ মেড বাই গড ভগৱানে সৃষ্টি কৰিছে বাট কিন্তু বিল্ডিংছ আৰ নট কিন্তু অট্টালিকাবোৰ বা ডাঙৰ ঘৰবিলাক ভগৱানে সৃষ্টি কৰা নহয় সেইবিলাক ভগৱানে সৃষ্টি কৰা নহয় বুলি কৈছে এতিয়া আহা ডি নম্বৰলৈ প্লাষ্টিক ইজ বেড ফৰ দ্য এনভাইৰনমেণ্ট প্লাষ্টিক তোমালোকে জানা প্লাষ্টিকৰ বেগবোৰ তোমালোকে দেখিছা নিশ্চয় আৰু সেই বেগবিলাক বা প্লাষ্টিক ইউজ কৰাটো প্লাষ্টিক ইজ বেড ফৰ এনভাইৰনমেণ্ট কৈছে পৰিৱেশৰ কাৰণে প্লাষ্টিকটো বেয়া বুলি কৈছে দেয়াৰফৰ সেইকাৰণে প্লাষ্টিক বেগছ শুড নট বি ইউজড আৰু সেইকাৰণে কি কৈছে প্লাষ্টিক বেগ ব্যৱহাৰ কৰাটো উচিত নহয় দেয়াৰফৰ মানে সেইকাৰণে প্লাষ্টিক বেগ ইউজ কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ তোমালোকে বুজি পালা ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি কিবা তোমালোকৰ বুজাত অসুবিধা থাকে তেতিয়া মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আৰু লগতে যদি কোনোবা তোমালোক নতুন আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ